নমস্কাৰ, জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি মুকলি হোৱা নতুন ভেকেঞ্চিখিনি আপোনাক দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈ চাব। 1 নম্বৰ ভেকেঞ্চিটো আহিছে কম্পিউটাৰ অপাৰেটৰ আৰু অফিচ পিয়ন। ইয়াতে 10 পাছ লাগিব। ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ দুটাই এপ্লাই কৰিব পাৰে। এটা নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 2 নম্বৰ ভেকেঞ্চিটো ছিকিউৰিটি গাৰ্ডৰ হয়, লোকেশ্যন হ'ব গুৱাহাটী। ইয়াতে 12 ঘণ্টা ডিউটি কৰিব লাগিব। এটা নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 3 নম্বৰটো শ্ব'ৰুম এখনৰ পৰা মুকলি হৈছে, লোকেশ্যন হ'ব মালিগাঁও। চেলছ এক্সিকিউটিভ হয়, ফিমেলৰ কাৰণে। ইয়াতে মেইল আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 4 নম্বৰটো বেনেৰী প্ৰিমিয়াম 2 হুইলাৰ ডিলাৰশ্বিপৰ পৰা মুকলি হৈছে। 3টা পোষ্ট আছে। প্ৰথমটো হ'ব টেলি কলিং, ফিমেলৰ কাৰণে। 2 নম্বৰটো ৰিচিপশ্যনিষ্ট, ফিমেল। ইয়াতে চেলছ এক্সিকিউটিভ, মেল ফিমেল দুটাই এপ্লাই কৰিব পাৰে। লোকেশ্যন ইয়াতে হ'ব বশিষ্ঠ চাৰিআলি। ইয়াতে মেইল আৰু নাম্বাৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 5 নম্বৰ ভেকেঞ্চিটো স্কুল এখনৰ পৰা মুকলি হৈছে, লোকেশ্যন হ'ব মিৰ্জা। টিচাৰৰ ভেকেঞ্চি হয়, ফৰ অল ছাবজেক্টছ ক্লাছ 1 to 5। ইয়াতে মেইল আৰু হোৱাটছআপ নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 6 নম্বৰটো দুটা পোষ্ট আহিছে, লেডিজ ছিকিউৰিটি গাৰ্ড আৰু লিফ্ট অপাৰেশ্যন। লোকেশ্যন হ'ব গুৱাহাটী। ইয়াতে নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 7 নম্বৰটো টেলি কৰাৰ হয়, লোকেশ্যন হ'ব জোৰত, জোনালী। ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 8 নম্বৰ ভেকেঞ্চিটো উজ্জীৱন স্মল ফাইনেন্স বেংকৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে লোন অফিচাৰ, লোকেশ্যন হ'ব নাৰেংগী আৰু মাৰিগাঁও। এক্সপিৰিয়েঞ্চ 1 year লাগিব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব। ইয়াতে মেইল দুটা আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 15 মাৰ্চ। 9 নম্বৰটো অন্নপূৰ্ণ ফাইনেন্স প্ৰাইভেট লিমিটেডৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে ছিনিয়ৰ চেলছ অফিচাৰ। তেজপুৰত দুটা ভেকেঞ্চি আছে, গোলাঘাটত এটা ভেকেঞ্চি আৰু যোৰহাটত এটা ভেকেঞ্চি। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা লাগিব। এক্সপিৰিয়েঞ্চ 1 to 5 years লাগিব। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 14 মাৰ্চ। 10 নম্বৰটো চেলছ কোঅৰ্ডিনেটৰৰ হয়, লোকেশ্যন হ'ব পাণবজাৰ। এক্সপিৰিয়েঞ্চ 2 to 5 years লাগিব। MISত ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ, হিন্দী আৰু আছামিজ। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা লাগিব। এজ 22 পৰা 27 ভিতৰত হ'ব লাগে। জেণ্ডাৰ মেল ফিমেল দুটাই পাৰিব। এপ্লাই কৰিবলৈ ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 14 মাৰ্চ। 11 নম্বৰটো কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ হয়, লোকেশ্যন হ'ব গুৱাহাটী। এজ মিনিমাম 30 years লাগিব। এক্সপিৰিয়েঞ্চ 2 year আৰু কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেটৰ লগতে ষ্ট্ৰং কমিউনিকেশ্যন আৰু হিন্দী আৰু ইংলিছ জনা হ'ব লাগে। এপ্লাই কৰিবলৈ ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 13 মাৰ্চ। 12 নম্বৰটো চিমেণ্ট ইণ্ডাষ্ট্ৰীৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে চেলছ এক্সিকিউটিভ, লোকেশ্যন হ'ব চেণ্টাৰ আছাম। লাংকা, হোজাই, মালিগাঁও, নগাঁও, কাৰ্বি আংলং। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব। ইয়াতে এক্সপিৰিয়েঞ্চ 2 to 3 years লাগিব। এপ্লাই কৰিবলৈ ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 15 মাৰ্চ। 13 নম্বৰটো ইউনো চ'ৰ্চৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, ফিমেলৰ কাৰণে। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 13 মাৰ্চ। 14 নম্বৰটো স্কুল এখনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে য়োগা টিচাৰৰ কাৰণে, ফিমেল এপ্লাই কৰিব পাৰে। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 15 মাৰ্চ। তো এইটোৱে আছে শেষৰটো ভেকেঞ্চি। লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈও ধন্যবাদ।